ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অক্সিগুৰি গাঁৱত গোসাইগাঁও আৰক্ষীৰ অভিযান। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত অক্সিগুৰি গাঁৱত বুজন পৰিমাণৰ ড্ৰাগছৰ 4টা কণ্টেইনাৰ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক। গোপন তথ্যৰ ভিত্তিত গোসাইগাঁও থানাৰ উপ পৰিদৰ্শক ফিৰদৌছ আহমেদ আৰু ডিএছপি নুপুৰ নেওগৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে ছাইদুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা যুৱকজন 2 নম্বৰ শিমলুটাপু গাঁৱৰ জাকিৰ হুছেইনৰ পুত্ৰ ছাইদুল ইছলাম। ছাইদুল ইছলামে ড্ৰাগছসমূহ অক্সিগুৰি গাঁৱৰ সাইফুল ইছলাম নামৰ মণ্ডল নামৰ ড্ৰাগছ মাফিয়াৰ পৰা ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে। আনহাতে আৰক্ষী অহাৰ উমান পাই সাইফুল ইছলামে নিজ গৃহৰ পৰা পলাই পত্ৰং দিয়ে। আৰক্ষী উপ পৰিদৰ্শক ফিৰদৌছ আহমেদ আৰু ডিএছপি নুপুৰ নেওগে অঞ্চলটো ড্ৰাগছ মুক্ত কৰাৰ বাবে যুদ্ধংদেহী ক্ষিপ্ৰতাৰে অভিযান অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট বড়োলেণ্ড নিউজ। নাম কি? হ্যাঁ ঘর কত? আপনি ইয়াত কি ল'ব আহিছিলে? মই জাগা ল'ব আহা। এইটো কি আপোনাৰ ওচৰত কি পাইছে? সাইবুল ইছলাম আছে মই। কোনে দিছিলে? সাইবুল ইছলাম। ক'ত দিব দিছে এইটো? না ইয়াতে মোকো দিয়া নাই, এইবিলাক আহিছে ল'বলৈ। আপুনি এইবিলাকৰ বিজনেছ কৰি আছে নেকি? নহয়। কোনে কৰে বিজনেছ? সাইবুল ইছলাম কৰে। সাইবুল ইছলাম কাৰ ল'ৰা? দাদাৰ নাম নাজানো। সাইবুল ইছলাম ক'ৰ ঘৰ? এইটো ঘৰ হয়। এইটো ঘৰ। আপুনি ইয়াতে কিনিব আহিছিলে তাৰ লগৰ হয়? না মই কিনো ঘৰতে লগৰ নহয়। কি হয় তাৰ কিনে সীমান্তৰ পৰা ইয়ালে কি আহিছিল আপুনি? আমিতো ফলো কৰি আহিছিলো। হা? সি মাতিছিলে নেকি সাইবুলে? সাইবুলে মাতিছিল। আপোনাক? হা। ফোনত মই পাম ৰেকৰ্ডছ। হা? ফোনৰ ৰেকৰ্ড পাম। ফোন কৰিছে আপোনাক আজি? হা ফোন কৰিছে। বাকি বস্তুবোৰ ক'ত আছে? সব সাইবুলৰ ওচৰত। ক'ত গ'ল সাইবুল এতিয়া? সাইবুল ক'ত গৈছে মই নাজানো। হেল্ল'